কৃষি কৰ্মৰে উজ্বলিছে নলবাৰীৰ আদৰ্শ কৃষক উদয় হালৈ। নমস্কাৰ। খেতিপথাৰত পানী দিবলৈ সংকটত ভুগিছে কৃষকগৰাকী। নলবাৰী জিলাৰ বুঢ়ীনগৰৰ বৰিগাঁৱৰ কৃষকগৰাকীয়ে নিজে বীজ ক্ৰয় কৰি আছে কৃষি কৰ্ম। উৎপাদিত সামগ্ৰী বিক্ৰী কৰি বছৰি লাভ কৰে প্ৰায় লাখ লাখ টকা। বৰ্তমান কৰ্মহীনতা, দাম বৃদ্ধি, নিবনুৱা সমস্যা আদিয়ে জটিল ৰূপ ধাৰণ কৰা সময়তে নলবাৰীৰ এগৰাকী কৃষকে নিজৰ কৰ্মদক্ষতা কৃষি কৰ্মক লৈ স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱাসকলৰ বাবে এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। কৃষি কাৰ্যৰ প্ৰতি ধাউতি থকা হালৈয়ে 12 বিঘা মাটিত ধান খেতিৰ লগতে বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰি লাভান্বিত হৈছে। কৰ্মব্যস্ত উদয় হালৈৰ কৃষি পামত আছে পাণ, তামোল, নাৰিকল, কলগছৰ লগতে বহু মূল্যৱান গছ। তেওঁৰ পামখনত ঠন ধৰি উঠা বিভিন্ন শাক-পাচলি খেতিৰ দৃশ্যই পুলকিত কৰে সকলোকে, যাৰ বাবে উক্ত অঞ্চলত ৰাইজৰ মাজত সহজ সৰল উদয় হালৈয়ে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। খেতিত মোৰ বেছি ৰাপ, সেইকাৰণে মই খেতি কৰি আছোঁ। এতিয়া মই আটাইবোৰ খেতিয়ে কৰোঁ। গতিকে তাত এতিয়া প্ৰায় কল, এতিয়া খৰালি মাহত বেহাৰ, আলু, কবি আটাইবোৰ আছে মোৰ। আৰু এই কৰি ইয়াৰ উপৰিও আৰু মই ৰাতি হ'লে বিখৰম কাম কৰোঁ। ধাৰি, কোলা, চালঙি, ধাৰি আৰু খৰাহি আটাইবোৰ নিজক লগাখিনি কৰি লওঁ। মই বিশেষ কৰি আহু অলপ কৰোঁ। আহু ধান প্ৰায় বস্তিৰ ভিতৰতে আটাইবোৰ আহু ধান তাৰমানে চকাই খাই নোহোৱা কৰি দিয়ে। সেইকাৰণে ঘৰৰ ওচৰতে কৰোঁ এবিঘামান মাটি। ইয়াৰ উপৰি শালি ধান কৰোঁ 7-8 বিঘা মাটি। এইবাৰ বেয়া হোৱা নাই। বাৰিষা মই আহু ধানৰ খেতি আৰু শালি, আইজোং, ৰঞ্জিত, ইয়াৰ উপৰিও শালি ধান, জহা, বন্নি এইবোৰ আটাইবোৰ খেতিয়ে অলপ অলপ হ'লেও আছে। প্ৰায় 7 বিঘামান মাটি মিলাই পেলাই গোটেইখিনি খেতি কৰোঁ। পিতা নীলাৰাম হালৈ, স্বৰ্গীয় তেখেত, তেওঁৰ লগত প্ৰায় 8 বছৰ মানৰ পৰাই ধান কাটি দিয়ে। কাটি দিলে মই এটা এটা মুঠা আনো। আমাৰ মুঠিবিলাক আনি পেলাই ইয়াৰ উপৰি আৰু দেউতাই যি কয় সেইবোৰো কৰোঁ। কৰি পেলাই বেৰা চেৰা যিবোৰ লাগে অতিকৈ তেতিয়াৰ পৰা আজিলৈকে সকলো কামতে মই ব্যস্ত থাকোঁ। মই অন্য বিশেষ কৰিবাৰ নাই। মাজে মাজে গান টান গাওঁ, এতিয়া নোৱাৰোঁ দিয়কচোন, এতিয়া পথাৰতে আছোঁ। কৰা যায় এইখিনি। স্কুলত শিক্ষক মহেশ্বৰ হালৈ, তেখেতে মোক এই গানৰ কাৰণে আগবঢ়াই লৈ গৈছে। মই ৰামেশ্বৰ পাঠকৰ ওচৰতো গান শিকিবলৈ গৈছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ ঘৰৰ সেই টাইমত অৱস্থা ভাল নাছিল। সেইকাৰণে মই ইয়াৰ সংগীতৰ ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰিলোঁ। এইখিনি কবি আঘাণত মই লাষ্টত ৰোৱা বুলি ক'লেও ভুল নহয়, সিমানমান টাইমত ৰুইছোঁ আৰু আগতীয়া কবিবিলাক খায়ে আছোঁ। এই কবিবোৰ এইবোৰ আলু এই আটাইবোৰ কৰি আছোঁ আৰু অলপ অলপ কৰি। এইবোৰ কবি আজিৰ নহয়, অলপ আগতীয়া। এই কবিবিলাক এইবাৰ অলপ অনিষ্ট কৰিছে হেৰিবিলাক বৰষুণৰ কাৰণে। আৰু এই আলু, এই মানে তিতা কেৰেলা ৰুইছোঁ, মানে মধুৰিআম আছে, কল আছে, বা উৰহি আছে, নাৰিকল গছ, এই কলবোৰ দেখিছেই কিজানি। আৰু ইয়াৰ উপৰিও এতিয়া এই
চাইন এখন দি তাত লাও দিছোঁ লাওবোৰ উঠি যাই আছে লাগিব 2-এটা লাগিছে যদিও চৰাই খুব অনিষ্ট কৰি আছে সেইকাৰণে ফলটো ধৰিব পৰা নাই খৰালি মাহত পানীৰ কাৰণে বিৰাট অসুবিধা এইবাৰতো প্ৰায় 3 মাহমান বৰষুণ হোৱাই নাই নোহোৱাৰ কাৰণে এইবিলাকত পানী দিয়াৰ কান্ধে দি এই পানী দি ফেলে এই তৈয়াৰ কৰা হৈছে কান্ধেৰে দিওঁ পানী উপায় নাই মই আটাইতকৈ এই খেতিবিলাক যে কৰিছোঁ এই খেতিবিলাক বিশেষ কৰি গোবৰ কিনি আনো আৰু মোৰ নিজৰ গৰু আছে সেই গৰুৰ গোবৰ লগত অলপ DAP কিনি আনো আনি ফেলে লগ কৰি খৈলে অৰ্থাৎ বেহাৰৰ খৈলে যিটো লয় সেইটো লগ কৰি এইবিলাক কৰোঁ ঔষধ হিচাপে মই হেৰি কৰোঁ আমাৰ নিমুৰ গছ মই ৰুই লৈছোঁ নিমুৰ গছৰ পাত চাদা কিনি আনো দুটা লগ কৰি নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z